হেল্ল' আমাৰ এইবাৰ 2024 উইমেন্স ডে চেলিব্ৰেশ্যন আচলতে বেছ দীঘলীয়া কাৰ্যসূচীয়ে আছিলে। আমাৰ এজেণ্ডাত 15টা কাৰ্যসূচীৰে এইবাৰ আমি পালন কৰিছিলোঁ, গতিকে কিছু দীঘলীয়া। পাৰ্ট 1 ইতিমধ্যে আপোনালোকে চাগে চাইছে। এতিয়া আমাৰ তৃতীয় কাৰ্যসূচী আমাৰ চিত্ৰলেখা বাইদেউৰ স্পীচ বক্তৃতাৰে আমি সামৰিছিলোঁ। আহক আমি এতিয়া ইয়াৰ পাছৰ কাৰ্যসূচীলৈ সোমাই যাওঁ। ইয়াৰ আগৰটো ভিডিঅ' পাৰ্ট 1ৰ তৃতীয় কাৰ্যসূচীত আমি শুনিছিলোঁ চিত্ৰা বাইদেৱে তেখেতৰ অভিজ্ঞতা কৈছিলে, মাতৃ হিচাপে অভিজ্ঞতা বিভিন্ন সময়ত বিভিন্ন ধৰণে কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে বিভিন্ন ধৰণৰ আমাৰ অভিজ্ঞতা হয়, সমস্যাৰ সন্মুখীন হওঁ। তাৰ পাছত এনে চিৰিয়াছ মাতৃত্বৰ দায়িত্ব পালন কৰি থাকিলেও কিন্তু আমি সকলোৱে মনৰ মাজত অকণমানি মই এজনী ল'ৰালিৰ মই এজনী আমি কঢ়িয়াই লৈ ফুৰোঁ। আমি সময়ে সময়ে বহুত সৰু ছোৱালী হৈ পৰোঁ। গতিকে এই কথাখিনিকে আচলতে এটি গীতৰ মাজেৰে আমাক কৈছিল আমাৰ সকলোৰে মৰমৰ দীপাক্ষী। আহকচোন দীপাক্ষীয়েনো আমাক কেনেদৰে আমাৰ মনৰ কণমানিজনী জগাই তুলিছিল আমি চাওঁ এবাৰ। আমাৰ সকলোৰে মাজত এটা বাচ্চা থাকে, সেই বাচ্চাটোক আমি শুৱাই ৰাখোঁ নিজে যেতিয়া ডাঙৰ হৈ আহোঁ। আজি এই বাচ্চাটোক অকণমান জগাওঁ আৰু এটা গানেৰে। এই গানটি সকলোৱে জানে। It's a nostalgic one. Everybody wants to go back to their old childhood days. Remembering those days. Yes, happily remembering those days. চবে চান্সটো লৈ লওক আৰু ন আগতীয়া নাছিল। ব্লু এণ্ড য়েলো বাটাৰফ্লাই। पंछी बन के उड़ रही है। এনেদৰে সুখ দুখ হাঁহি কান্দোন তিতা মিঠা এই সকলোৰে সমাহাৰেই হৈছে জীৱন। আৰু এনেকৈ আমাৰ সকলোৰে জীৱন কিন্তু খুবেই অনুপম। এই সকলোবোৰৰ সমাহাৰেই জীৱনক খুব সুন্দৰ কৰি তোলে। সময়ে সময়ে যদি আমি আকৌ এনেদৰে সৰু ছোৱালীজনী হৈ পৰোঁ, কিন্তু জীৱনৰ বাস্তৱ যিটো সত্য সেইটোক আমি কোনেও নুই কৰিব নোৱাৰোঁ। মাজে মাজে আমাৰ আকৌ দায়িত্বৰ কথা আহি পৰে। আমি মাতৃত্বৰ দায়িত্ব, ঘৰুৱা দায়িত্ব পালনৰ লগতে আমাৰ যে নিজৰ কেৰিয়াৰ, আমাৰ প্ৰফেশ্যন, আমাৰ সেয়াও আমি চম্ভালি নিব লাগে। গতিকে এইবাৰ আমাৰ পিছৰ কাৰ্যসূচীত আমাক দুআষাৰমান কথা ক'বলৈ আগবাঢ়ি আহিছে যে কেনেদৰে আমাৰ যিটো ৱৰ্ক লাইফ বেলেঞ্চ, কিদৰেনো আমি ধৈৰ্য সহকাৰে ধুনীয়াকৈ কৰি লৈ আগুৱাই যোৱা উচিত বা গৈ আছোঁ, তাকে ক'বলৈ নিজৰ অভিজ্ঞতাৰে এইবাৰ আমাৰ মাজলৈ বক্তব্য আগবঢ়াবলৈ আহিছে বৰষা তালুকদাৰ। মই সদায় সেইটো কথাই ভাবোঁ। মোৰ ক্ষেত্ৰত বহুত কেতিয়াবা কঠিন হৈ যায়, কিন্তু মানে যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ আৰু এইখিনি কৰিবলৈ। কেতিয়াবা বহুত ছেক্ৰিফাইচ কৰিবলগীয়া হৈ যায়। যাব লাগিলে যাব নোৱাৰোঁ, খাব মন গ'লেও টাইমত উঠি পেলাই খাব নোৱাৰোঁ, ল'ৰাটোক কিবা এটা ভাল বনাই দিলেও খাব নোৱাৰোঁ, মানে দিব নোৱাৰোঁ, এনেকুৱা টাইপৰ হৈ যায়। কিন্তু কিবা এটাতো ছেক্ৰিফাইচ কৰিবলগীয়া হৈয়ে যায় এট এণ্ড অফ দ্য ডে। গতিকে সেইটো মানে সেনেকৈ চলি আছে আৰু এতিয়ালৈ। আগলৈ কি হয় নাজানো। গতিকে সেয়া আৰু মানুহ পৰিস্থিতি গাত মন কৰিলেই চন হয় আৰু tomorrow never comes. মোৰ এই তিনিটাই প্ৰিন্সিপাল। থেংক ইউ। মানে ৱৰ্ক এনি টাইম। চ' এনেকুৱা হৈছে যেতিয়াই তেতিয়াই কাম কৰিব পৰা নো প্ৰব্লেম। গতিকে কামৰ প্ৰেছাৰটো বাঢ়িছে,
অলপ ডিচিপ্লিনটো কমিছে কামৰ হওক বা ঘৰৰ হওক যেতিয়াই তেতিয়াই কামৰ মানে কিন্তু তথাপিও মানে এইটো যে ক'লোঁ মই আজিৰ কামটো আজিয়ে কৰিব লাগিব টুমৰো নেভাৰ কামছ মই সদায় সেইটো কথাই ভাবোঁ মোৰ ক্ষেত্ৰত বহুত কেতিয়াবা কঠিন হৈ যায় কিন্তু মানে যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ আৰু এইখিনি কৰিবলৈ কেতিয়াবা বহুত ছেক্ৰিফাইচ কৰিবলগীয়া হৈ যায় যাব লাগিলে যাব নোৱাৰোঁ খাব মন গ'লেও টাইমত উঠি পেলাই খাব নোৱাৰোঁ ল'ৰাটোক কিবা এটা ভাল বনাই দিলেও খাব নোৱাৰোঁ মানে দিব নোৱাৰোঁ বৰষা তালুকদাৰৰ এই উৎসাহপূৰ্ণ বক্তব্যৰ পিছতে আমাৰ এটা অনলাইন বাৰ্তা আছিলে এয়া ফটোখনত দেখিছে নহয় প্ৰণীতা বাইদেউ এসময়ত আমাৰ ইয়াত চেন্নাইত আছিলে খুবেই সক্ৰিয়ভাৱে লাগি আছিলে আৰু এতিয়া তেখেত কলকাতাত থাকে আমাৰ যিটো সময়ত মই যে কৈছিলোঁ আমি অনলাইন কিছুমান মিট কৰিছিলোঁ ক'ভিডৰ সময়ত সেইখিনি সময়তো তেখেতে যথেষ্ট উৎসাহপূৰ্ণ মটিভেশ্যনেল কথা আমাক কৈ উৎসাহ যোগাইছিল তেখেত বৰ্তমান এগৰাকী হোম বেকাৰ আৰু তেখেতেও যে নিজৰ কিছুমান বক্তব্য আগবঢ়াইছিল উৎসাহজনক যিদৰে বৰষা তালুকদাৰ বা আমাৰ অন্যান্য বাইদেউসকলে আমাৰ কাৰণে যিবিলাক মটিভেশ্যনেল কথা কৈছিল ঠিক তেনেদৰে প্ৰণীতা বাইদেউ আমাৰ নাৰী দিৱস উপলক্ষে আমাৰ কাৰণে এটা অনলাইন বাৰ্তা পঠিয়াইছিল বাৰ্তাটো সভাত পঢ়ি দিয়া হৈছিল আহকচোন তেখেতেনো কি কৈছিলে আমি চাওঁ আৰু শুনো Hi, I am Pranita, a home baker and a homemaker. My source of motivation has always been me. We should always remember we are the ones who can change ourselves. No one can do that for you. When I am down, I question myself. Why and what is making me feel down? And then I immediately start to do something that lightens my mood. Never doubt yourself. Never think you are not capable. Never compare yourself with others. We all are different individuals with different talents. Try to stay positive always. Don't procrastinate, for tomorrow never comes. Self-respect is important. Be independent emotionally and physically. প্ৰণীতা বাইদেউলৈ পুনৰ ধন্যবাদ থাকিল ইমান এটা মটিভেশ্যনেল এটা উৎসাহজনক বাৰ্তা অনলাইন বাৰ্তা আমালৈ পঠিওৱাৰ বাবে এতিয়া যিমানে গধুৰ মাতৃত্বৰ দায়িত্ব পালন লগতে আমাৰ প্ৰফেশ্যন আমাৰ কেৰিয়াৰৰ দায়িত্ব পালন তাৰ মাজতে আকৌ কণমানি সৰু ছোৱালীজনীও হৈ পৰোঁ কিন্তু সেই সকলোবোৰৰ মাজতে আমি প্ৰত্যেকেই নিজৰ মনৰ মাজত কিন্তু এগৰাকী দুৰ্ঘূৰ প্ৰেমিকা কঢ়িয়াই লৈ ফুৰোঁ আমি প্ৰতিগৰাকীয়ে খুবেই ৰোমান্টিক সময়ে আমাৰ এই ৰোমাঞ্চ সাৰ পাই উঠে আৰু এই প্ৰেম ভাল পোৱাটো অন্তৰত লাগিবই কাৰণ প্ৰেমতেই ঘূৰিছে ভূমণ্ডল গোটেই বিশ্ব ব্ৰহ্মাণ্ড প্ৰেম নাথাকিলেনো কি আৰু প্ৰেমেই জীৱন ধুনীয়া কৰে গতিকে এইবাৰ আমাৰ মাজত এক প্ৰেমৰ বাৰ্তা কঢ়িয়াই এক ৰোমান্টিক ৰস ৰচনালৈ আমাৰ মাজলৈ আহি আছে অঞ্জুবা আহক তেনেহ'লে শুনো মই কিবা এটা লিখি পেলালোঁ এদিন 4টা বজাত উঠি তাৰপিছত তাইক পঠিয়ালোঁ তাইক পঠিয়াওঁ এনেই পঠিয়ালোঁ তাৰপিছত মই এইটো পঢ়িব পাৰিম নেকি তাকে পঢ়ি শুনাওঁ একদম ভালকৈ শুনিব লাগিব দেই কথা আছে কথা আছে একদম অকণমান এটা তোমাৰ লগত চিনাকি আৰু ওচৰলৈ লৈ দিয়ক জীৱনৰ মাছ এতিয়ালৈকে মাহ বছৰ কাপোৰৰ পিছতে প্ৰেম হৈছিল তোমাৰ লগত লাহে লাহে এই প্ৰেম গভীৰৰ পৰা গভীৰলৈ সোমাই গৈ আছে এতিয়াও মই তুমি মানে এটা ডাঙৰ টুইষ্টেৰে সৈতে প্ৰেমৰ লিখাটো শুনি ৰাইজ ইমানেই যে মজগুল হৈ গ'ল কথা হ'ল কি আমাৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল গতিকে পিছৰখিনি আৰু আমাৰ মানে আৰু পিছত শুনিম আৰু